আমি ছাৰৰ পৰা জানিব বিচাৰিম যে আপোনাৰ অনুভৱটো কেনেকুৱা ছাৰ, আজি দিনটো তেনেকুৱা এটা সুবিধা পায়? হয়, নিশ্চয় বহুত ভাল লাগিছে। আমাৰ এই অঞ্চলৰ যিসকল যুৱকে এইটো পদক্ষেপ লৈছে তাৰ কাৰণে সিহঁতক মই আন্তৰিক ধন্যবাদ জনাওঁ। কিয়নো আমি অতি পিছপৰা অঞ্চল, আমি টকা পইচা কিবা লেনদেন কৰিবলৈ গ'লে এটিএমৰ পৰা পইচা উঠাবলৈ গ'লে আমি সুদূৰ ডবকালৈ যাব লগা হৈছিল। এতিয়া আমাৰ নিশ্চয় ওচৰতে পাই গৈছোঁ, তাৰ কাৰণে আমাৰ বহুত সুবিধা হৈছে আৰু এইটো ছিষ্টেমটো ভাল। আশা কৰিছোঁ চবেই ইয়াতে আহি পইচা উঠাব, দূৰত যাব নালাগে। আৰু এই মাৰ্কেটৰ উন্নতিৰ কাৰণে বা আৰু বেছি ডেভেলপ হোৱাৰ কাৰণে যিখিনি পদক্ষেপ আমাৰ যুৱকসকলে লৈ আছে তেখেতসকললৈ আমি আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতে এই বজাৰখনত আৰু যদি যুৱকসকল ওলাই এনে নথৈ আনন্দিত হ'ম। আসসালামু আলাইকুম এভৰিৱান। আপুনি যদি ৰৌৱাৰ পাৰ, উদমাৰী বা যমুনা গাঁৱৰ এই বৃহত্তৰ অঞ্চলৰ মানুহ হয় তেনেহ'লে আপোনাৰ কাৰণে এইটো এটা গুড নিউজ। কাৰণ আজিৰ দিনত প্ৰত্যেকজন মানুহৰ এটিএমত পইচা ট্ৰেঞ্জেকশ্যন কৰাৰ প্ৰয়োজন আছে। আৰু আপুনি যদি এই অঞ্চলৰ মানুহ হয় তেনেহ'লে আপুনি হয় ডবকা নহ'লে হোজাই নীলবাগানলৈ গৈ আপুনি পইচা এটিএমৰ পৰা উঠাবলগীয়া হৈছিল, আপোনাৰ বহুত সময়ৰ নাটনি হৈছিলে। কিন্তু এতিয়া যদি আপুনি উদমাৰী, যমুনা গাঁৱৰ ৰৌৱাৰ পাৰ এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ মানুহ হয় তেনেহ'লে আপোনাৰ কাৰণে চিন্তা নাই। মোৰ পিছফালে আপোনালোকে দেখিছে এটা এটিএম, এইটো হৈছে টাটা ইণ্ডিকেছ এটিএম। ইয়াত আপুনি আপোনাৰ এটিএম যিকোনো বেংকৰ এটিএম লৈ আহি আপুনি ট্ৰেঞ্জেকশ্যন কৰিব পাৰিব। যিকোনো বেংকৰ এটিএম আপুনি ইয়াত ব্যৱহাৰ কৰিব পাৰিব। আপুনি আপোনাৰ পইচাটো ইয়াৰ পৰাই উঠাব পাৰিব। আপুনি আৰু সুদূৰ ডবকা, নীলবাগান, হোজাইলৈ যাব নালাগে। আজি ইয়াত আপোনালোকে দেখিছে ভিডিঅ'ত যে ইয়াৰ স্থানীয় বিশিষ্ট শিক্ষকসকল বা বয়োজ্যেষ্ঠ মুৰব্বী, আলিম সমাজ সকলো একত্ৰিত হৈ আজিৰ এই নতুন এটিএমটো উদ্ঘাটন কৰা হৈছে। আৰু লোকেশ্যনটো হৈছে ৰৌৱাৰ পাৰ মাদ্ৰাছা চাৰিআলি, যিটো আছে ৰৌৱাৰ পাৰ মাদ্ৰাছা চাৰিআলিৰ এই বজাৰখনতে চব ধৰণৰ দোকান আছিলে, চব ধৰণৰ দোকান। একমাত্ৰ এটাই অভাৱ আছিলে, এটা এটিএম মেচিন। আৰু এই এটিএম মেচিনটো আজি এই অভাৱটো ইয়াৰে স্থানীয় কেইজনমান যুৱকৰ প্ৰচেষ্টাত আজি এই এটিএম মেচিনটো আমি ইয়াত সুবিধা পাইছোঁ। তো মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অনুৰোধ জনাম যে আপোনালোকে আজিৰ পৰা যদি কিবা ট্ৰেঞ্জেকশ্যন কৰিবলগীয়া হয় তেনেহ'লে আপোনালোকে ৰৌৱাৰ পাৰৰ এইটো এটিএমত, নতুন এটিএমটোত আহিব পাৰে। ৰৌৱাৰ পাৰ মাদ্ৰাছা চাৰিআলি এই বজাৰখনতে এইটো এটিএম আছে। আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব যে স্থানীয় আমাৰ অঞ্চলৰ যিসকল ব্যক্তি তেওঁলোকে সুদূৰ ডবকা বা হোজাইলৈ যাবলগীয়া হয় পইচা ট্ৰেঞ্জেকশ্যন কৰিবৰ কাৰণে, তো তেওঁলোকৰ কাৰণে এটা সুবিধা ইয়াত মুকলি কৰা হৈছে। আজিৰ পৰা আপুনি বহুত দূৰলৈ বা সময় নষ্ট কৰি ডবকা, হোজাইলৈ যাবলগীয়া নহয়। আপোনালোকে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায়, সকলোৱে খবৰ পায় আৰু প্ৰত্যেকৰে যাতে অভাৱ যিটো আছিলে এই বৃহত্তৰ অঞ্চলৰ অভাৱটো যাতে পূৰণ হয় আৰু তেওঁলোকে আহি নিজৰ পইচাটো ইয়াত লেনা দেনা কৰিব পাৰে। ধন্যবাদ।